প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈৰ কাৰ্যকালত তিতাবৰত সংঘটিত আন এক কেলেংকাৰী শিক্ষিত নিবনুৱাক অতুল অটো যোগানৰ নামত সংঘটিত কেলেংকাৰী আৰু প্ৰবঞ্চনাৰ বলি হৈছে তিতাবৰ বিধানসভা সমষ্টিৰ 100 গৰাকী যুৱক যুৱতী। কংগ্ৰেছৰ কাৰ্যকালত 2015 চনত ব্যৱসায়িক ভিত্তিক অটো ৰিক্সা টেম্পো যোগানৰ নামত নিবনুৱা যুৱকৰ পৰা ফাইনেন্স কোম্পানীয়ে সংগ্ৰহ কৰিছিল নথিপত্ৰ আৰু আজি পৰ্যন্ত এগৰাকী যুৱকেও লাভ নকৰিলে আঁচনিৰ অধীনত এখনো অটো বিপৰীত দেখিবলৈ পোৱা গৈছে কিদৰে তেওঁলোকে এপ্লাই কৰিছিল কিন্তু বঞ্চিত হৈ পৰিছে অগণন যুৱক আৰু বঞ্চিত নিবনুৱা যুৱকলৈ আহিছে 2 লাখৰ পৰা 7 লাখ টকা পৰ্যন্ত ঋণৰ কিস্তি আদায়ৰ নটিচ আৰু কলকাতাৰ আদালতত জাৰি কৰিছে জমন 1 মাৰ্চত হাজিৰ হ'বলৈ নিৰ্দেশ দিয়া হৈছে কলকাতাৰ আদালতে। তৰুণ গগৈ ডাঙৰীয়া মুখ্যমন্ত্ৰী হৈ থাকোঁতে তিতাবৰ সমষ্টিৰ বাবে নিবনুৱা ল'ৰাৰ কাৰণে 100খন অটো আহিছিল। তিতাবৰ কংগ্ৰেছৰ নেতা যতীন পাঠক ডাঙৰীয়াৰ ঘৰত ফাইনেন্সৰ মানুহবিলাক আহি বাহৰ পাতিছিলে। প্ৰতিজন ল'ৰাৰ ভোটাৰ কাৰ্ড, আধাৰ কাৰ্ড, পেন কাৰ্ড, চেকবুক আৰু ব্লেংক কাগজত চহী আৰু এগ্ৰিমেণ্টত 60-70টামান চহী ল'লে। যতীন পাঠক ডাঙৰীয়াক সোধা হ'ল যে এই গাড়ীবিলাকৰ ফাইনেন্সৰ মানুহখিনি আহিছিলে, কাগজ পত্ৰ জমা দিয়া হ'ল, এইখিনি গাড়ী কেতিয়া আহিব? তেখেতে ক'লে এতিয়া চৰকাৰ সলনি হ'ল, গতিকে এইটো স্কিম বন্ধ হ'ল। তাৰপিছতেই 16 চনত কিন্তু 100জন ল'ৰালে গাড়ী ইছ্যু হৈ গ'ল। ডিলাৰে গাড়ীবিলাক দি দিলে, কিন্তু 100জন ল'ৰা ডিলাৰ গৈ গাড়ী নানিলে। কিন্তু এতিয়া সেই 100জন ল'ৰাৰ নামত গাড়ীবিলাক চলি আছে, ইনষ্টলমেণ্ট আহি আছে, 0 ডাউন পে'মেণ্ট বুলি কৈছিলে। কিন্তু এতিয়া কোৰ্টৰ পৰা নটিচ আহিছে 22 চন 24 চনত এনেকুৱাত যে আপোনালোকৰ ইমানখিনি পইচা ডিউ হৈ আছে, আপোনালোকে সোনকালে পৰিশোধ কৰক। কিন্তু এতিয়া 100জন ল'ৰাই গাড়ীয়ে নাপালে। মোৰ প্ৰায় 15 লাখ টকা দেখাইছে। এইটোৱে ক'ম যে আমাক মুখ্যমন্ত্ৰীৰ দ্বাৰা তদন্ত কৰি আমাক এই সমস্যাটোৰ পৰা সমাধানৰ উপায় লাগে আৰু যিসকলে এই স্কেমটোত জড়িত তেওঁলোকক উচিত শাস্তি দিব লাগে। মোৰ নামত 2 লাখ টকা আহিছে। এতিয়া কলকাতা কোৰ্টৰ পৰা নটিচ আহিছে 1 মাৰ্চত তাত হাজিৰ হ'ব লাগে। এতিয়া তাত যাবৰ কাৰণে আমাৰ পইচা পাতি নাই, নিবনুৱা ল'ৰা আমি কাম কৰি খাওঁ। অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাইছোঁ তদন্ত কৰি আমাক উদ্ধাৰ কৰে যেন। আমাৰ নামত কোনে গাড়ী লৈছে সেইবোৰ একোৱেই নাজানো। আমি এতিয়া নটিচ আহোঁতেহে গম পাওঁ যে আমাৰ নামত গাড়ী আছে।